মৰমৰ জুবিনদাটোলৈ আজি চাগে আকাশখনৰ বৰ ফূৰ্তি আটাইতকৈ উজ্জ্বল নক্ষত্ৰটো যে লৈ গ'ল অহংকাৰত গদগদকৈ আকাশে আমালৈ চাই হাঁহিছে হেৰো জুবিনদাটোকো ৰাখিব নোৱাৰিলিনে আদৰ কৰি এতিয়া কান্দি দেখাইছ চকুলো বৈ গ'ল গানবোৰ গাই গ'ল কথাবোৰ ৰৈ গ'ল আজি চাগে আকাশখনৰ বৰ ফূৰ্তি আটাইতকৈ উজ্জ্বল নক্ষত্ৰটো যে লৈ গ'ল ধন্যবাদ 2025 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে নৰৰূপী ভগৱান জুবিনদা আমাৰ মাজৰ পৰা আঁতৰি যায় আৰু তেওঁ আঁতৰিহে গ'ল সজাটোহে আঁতৰি গৈছে কিন্তু তেওঁৰ আত্মাটো আছে তেওঁ আমাৰ হৃদয়ত সদায় থাকিব কোনেনো জানে কাৰ কেতিয়া মন পিছলিব কাক ভাল লাগিব কাৰ পৰখত মোৰ হিয়া তৰা তিৰবিৰালে জুনে কথা কলে কোনেনো জানে কাৰ পৰখত মোৰ হিয়া তৰা তিৰবিৰালে জুনে কথা কলে কোনেনো জানে আগে পিছে মই বহু দেখিলো ৰূপহী গাভৰু বহুজনী চালো কোন গাভৰুৰ হিয়াতে অলপ ঠাই বিচাৰো জিৰা বলৈ খোজো কোনেনো জানে কোন গাভৰুৰ হিয়াতে অলপ ঠাই বিচাৰো জিৰা বলৈ খোজো কোনেনো জানে ইমানতে নেগে জুবিনদাৰ ভাল পোৱা এটি গীত গালে আপোনালোকে শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু যদি আমাৰ ফেমাছ আছাম ইউটিউব চেনেলটোলৈ নতুনকৈ আহিছে তেন্তেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব বিশেষকৈ ৰীতা চৌধুৰী বাইদেউক বহুত বহুত ধন্যবাদ জনাইছোঁ জুবিনদাৰ লাষ্ট ইণ্টাৰভিউ সেইটোৱে আছিল ৰীতা বাইদেৱে লৈছিল আৰু তেওঁক বহুত বহুত ধন্যবাদ জনাইছোঁ সেই ইণ্টাৰভিউটোৰ পৰা আমি বহু কথা জানিব পাৰিলোঁ ৰীতা বাইদেৱে বহুত সাহসেৰে তেওঁ সুধিছিল কথাবোৰ আৰু জুবিনদাই ক'বলৈ বিচৰা নাছিল যদিও সেই সময়ত কিছুমান কথা ক'লে আৰু সেইবোৰ কথা এতিয়া ভৱিষ্যতবাণী হৈ ৰৈছে তেওঁ কৈছিল তেওঁ মৰিলে 7 দিন অসম বন্ধ হ'ব তেনেধৰণৰ কিছুমান বাণী আপোনালোকে চাব ৰীতা চৌধুৰী ইউটিউব চেনেলত